নমস্কাৰ সকলোলৈকে মই কপিল স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ আজি হয়তো আপোনালোকে মোৰ পিছফালে থকা ফটোখন দেখিছে যে ইয়াতে কিবা এটা আমাৰ ব্ৰেইনৰ লগত আমাৰ মগজুৰ লগত সম্বন্ধিত কিবা এটা বেমাৰৰ বিষয়ে আমি পঢ়িবলৈ ওলাইছো হয় আজি আমি চাম মূৰৰ বিষ মাইগ্ৰেইন কিহৰ কাৰণে হয় কেনেকুৱা কাৰণৰ কাৰণে মাইগ্ৰেইন হ'ব পাৰে মাইগ্ৰেইন হলে লক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে আমি গোটেইখিনি বস্তু আজি চাম মই প্ৰথম কথা ক'বলৈ বিচাৰিছো যে আমাৰ বৰ্তমান সমাজত দেখা মাইগ্ৰেইনটো এটা অতিকৈ বেছিকৈ দেখা বেমাৰ ৰূপে পৰিগণিত হৈছে খুব বেছি দেখিবলৈ পোৱা যায় সাধাৰণতে পুৰুষতকৈ মহিলাৰ বেছি দেখিবলৈ পোৱা যায় বৰ্তমান যুগত প্ৰায় মহিলাসকল মাইগ্ৰেইন মূৰৰ বিষত ভুক্তভোগী হোৱা দেখা পোৱা যায় তাৰ পিছত মই কম এটা ৰিচাৰ্চৰ মতে দেখা পোৱা গৈছে যে আমাৰ 60 পৰা 70 জন প্ৰত্যেক 100 গৰাকী মানুহৰ 60 পৰা 70 জন মানুহৰে কি হয় আমাৰ মাইগ্ৰেইন বা মাথা বিষ বিভিন্ন ধৰণৰ কাৰণত হোৱা মাথা বিষত ভোগা দেখা পোৱা যায় তাৰ পিছত মই কম 90% মানুহৰ যিবিলাক কাৰণত মাইগ্ৰেইন হয় বা মাথা বিষ হয় সেইবিলাক বহুত ডাঙৰ কাৰণ নহয় খুব সৰু কাৰণৰ কাৰণে মাথা বিষ হয় কিন্তু বাকি 10% সেই 10% কিন্তু কিছুমান মূৰৰ লগত জড়িত বেমাৰ ডাঙৰ বেমাৰ যেনেকৈ জাপানিজ এনসেফেলাইটিস বা বেলেগ ধৰণৰ বেমাৰ এনেকুৱা ধৰণৰ কিছুমান বেমাৰৰ কাৰণে হোৱা দেখা পোৱা যায় সদ্যহতে আমি সাধাৰণ যিবিলাক কাৰণ যিবিলাক আমাৰ মানুহে মন নকৰে বা আমি ইগনোৰ কৰো বা যিবিলাক আমি গুৰুত্ব নিদিও তেনেকুৱা ধৰণৰ কাৰণবিলাকৰ কথা জানিবলৈ চাম যে সেইবিলাক কাৰণৰ পৰাও মাইগ্ৰেইন হ'ব পাৰে নেকি যিবিলাক বস্তু আমি আওকাণ কৰো বা আমি মনেই নকৰো তো তেনেকুৱা কাৰণবিলাকৰ কথা মই ক'ব বিচাৰিছো প্ৰথম কথা মই আপোনালোকক কম যে যদি আপোনালোকে এটা বহুত বেছি কোলাহল পৰিবেশত থাকে যদি আপোনালোকে বহুত হাই হুলস্থুল এটা পৰিবেশত থাকে আৰু আপুনি আগৰ পৰিবেশবিলাক আপুনি নৰমালি থকা পৰিবেশবিলাক বহুত শান্ত প্ৰকৃতিৰ হয় তেতিয়া কিন্তু আপোনাৰ এটা মাথা বিষ আৰম্ভ হ'ব পাৰে হয়তো যাৰ পৰা আপোনালোকৰ মাইগ্ৰেইন হ'ব গৈ পাৰে তাৰ পিছত যদি আপোনালোকে ভালকে টোপনি নামাৰে যদি আপোনালোকে ৰেগুলাৰ 6 পৰা 7 ঘণ্টা বা 8 ঘণ্টা 6 to 8 আৱাৰ্ছ আপোনালোকে ৰেগুলাৰ শুই আছে কিবা কাৰণত আপোনালোকে 6 ঘণ্টাৰ পৰা 8 ঘণ্টা শুব নোৱাৰি মাত্ৰ 2 ঘণ্টাহে শুলে তেতিয়া আপোনালোকৰ এটা মাথাৰ বিষ আহিব পাৰে হয়তো সেইটো মাইগ্ৰেইনৰ নিচিনা বিষ হ'ব পাৰে তাৰ পিছত মই কম যদি আপোনালোকৰ বেমাৰ যেনে পানী লগা জ্বৰ বা টাইফয়েড ফিভাৰ বা আপোনালোকৰ পানী লাগিছে সাধাৰণতে আমাৰ চৰ্দি বুলি যেটো কোৱা হয় পানী লাগিলে আমাৰ খুব মূৰ বিষায় তো তেনেকুৱা কাৰণত আমাৰ কি হ'ব পাৰে মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা থাকে তাৰ পিছত মই কম চকুৰ কাৰণে যদি আপোনালোকৰ কিবা কনজাংটিভাইটিস বা আমাৰ যেটো চকুৰ বেমাৰ যদি আপোনালোকৰ কিবা চকুৰ বেমাৰ হৈছে বা চকুত বিষাই আছে সেই তেতিয়া আপোনালোকৰ মাইগ্ৰেইন বা মূৰৰ বিষ হ'বগে পাৰে ঠিক আছে চকুৰ লগতে কাণ এতিয়া চাব আপোনালোকে আমাৰ মগজুৰ লগত কাণ চকু আৰু আমাৰ কাণ চকু আৰু মগজু এই তিনটা বস্তু আমাৰ সংলগ্ন মানে আপোনাৰ ইটোৰ লগত সিটো ইন্টাৰলিংক আছে যদি কিবা কাৰণত আপোনাৰ কাণৰ ইনফেকশন হৈছে কাণত যদি আপোনাৰ কিবা এটা অসুবিধা পাই আছে কাণত যদি আপোনাৰ ইনফেকশন হৈছে ডেফিনেটলি আপোনাৰ কি হ'ব পাৰে মূৰ বিষাব পাৰে বা আমাৰ তেনেকুৱা ধৰণৰ চকুত যদি আপোনালোকৰ কিবা হৈছে বা কিবা ইনফেকশন হৈছে বা আপুনি দুখ পাইছে তেতিয়াও মাথা বিষাব পাৰে আৰু সেইবিলাকো এটা মাইগ্ৰেইনৰ কাৰণ হ'ব পাৰে তাৰ পিছত মই কম টোপনি যদি আপোনালোকে খুব বেছিকৈও মাৰে ধৰি লওক আপোনাৰ 8 ঘণ্টা বা 6 পৰা 8 ঘণ্টা আপুনি শুৱে যদি আপুনি কোনোবা দিনা কিবা কাৰণত আপুনি 10 ঘণ্টা শুই দিছে বেছি শুইছে তো আপুনি টোপনি লগাতকৈ বেছিকৈ শুলেও আপোনালোকৰ দেখা পোৱা যায় মূৰ বিষোৱা ঠিক আছে তো সেইটো কোৱা হয় আমাৰ স্লিপ ডেপ্ৰিভিয়েশন হেডেক বুলি কোৱা হয় স্লিপ ডেপ্ৰিভিয়েশন হেডেক যেটো কোৱা হয় সেইটো আমাৰ জুখতকৈ বেছি খুলে বা যিমানখিনি সময় শুব লাগে ভালকে টোপনি নললে যিমানখিনি টাইম শুব লাগে তাতকৈ কম সময় আমাৰ টোপনি ললে তেনেকুৱা ধৰণৰ মাথাৰ বিষ হোৱা আমাৰ দেখা যায় তাৰ পিছত মই কম মদ্যপানৰ কথা মদ্যপান কৰি হয়তো সকলোৱে গম পায় যিসকলে মদ্যপান কৰে তেওঁলোকৰ মদ্যপান কৰা ৰাতিটোৰ পিছৰ যেটো ৰাতিপুৱা হয় সেই ৰাতিপুৱাৰ পৰা এটা হ্যাংওভাৰ দি থাকে বুলি হয়তো আপোনালোকে শুনিছে বা আপোনালোকৰ এক্সপেৰিয়েন্সও আছে বা নিজৰ অভিজ্ঞতা আছে সেইটোকে কোৱা হয় আপোনাৰ হ্যাংওভাৰ হেডেক বুলি কোৱা হয় হ্যাংওভাৰ হেডেক বুলি কোৱা হয় মদ্যপান কৰাৰ পিছৰ দিনাখন যিখিনি আপোনালোকৰ মূৰৰ বিষ যেন লাগি থাকে সেইবিলাকক কোৱা হয় আমাৰ হ্যাংওভাৰ হেডেক ঠিক আছে তাৰ পিছত মই কম কিছুমান হাৰ্ট ৰিলেটেড বেমাৰৰ আমাৰ হাৰ্ট ডিজিজ কৰনাৰী আৰ্টাৰী ডিজিজ বুলি ক'লে মই এক্স্যাক্টলি ভুল হ'ব হাৰ্ট ডিজিজ বুলি মই কম হাৰ্টৰ যদি কিবা হাৰ্ট ফেইলিয়াৰ হাৰ্ট এটেক বা হাৰ্টৰ যদি যিকোনো সম্বন্ধিত আপোনালোকৰ যদি কিবা বেমাৰ হৈছে হাৰ্টৰ লগত সম্বন্ধিত কিবা বেমাৰৰ কাৰণে যদি আপোনালোকে মেডিচিন খাইছে
সেই মেডিচিনৰ পৰাও কেতিয়াবা মাথা বিষ হোৱা দেখা পোৱা গৈছে মেডিকেল সায়েন্সে পাইছে যে বহুত বিলাক মেডিচিন যিবিলাক হাৰ্টৰ বেমাৰৰ কাৰণে দিয়া হয় বা হাৰ্টৰ লগত জড়িত হাৰ্টৰ কিবা বেমাৰ হলে দিয়া যায় সেই মেডিচিন বিলাক খালে সাইড ইফেক্ট হিচাপে মাথা বিষ হোৱা দেখা পোৱা গৈছে বাৰু আৰু এটা আমি আপোনালোকে হয়তো গম পায় বেছি যদি ঠাণ্ডা বস্তু খায় যদি কোনোবাই বহুত টাইম এসি লৈছে 24 ঘন্টা যদি এসিতেই সোমাই থাকে তো তেনে মানুহৰ এটা মূৰ বিষ হোৱা দেখা পোৱা যায় আৰু যদি কোনোবাই বহুত বেছি ঠাণ্ডা বস্তু ৰাতিপুৱা শুই উঠি যদি কোনোবা আইসক্ৰীম খাইছে বা কোল্ড ড্ৰিংকছে খাইছে তেনেকুৱা ক্ষেত্ৰত যদি বেছিকে আমাৰ ঠাণ্ডা বস্তু কনজিউম কৰা হয় বা সেৱন কৰা হয় বা এসি ৰুমত বেছিকৈ থকা হয় তেতিয়াও আমাৰ এটা মূৰৰ বিষ হোৱা দেখা পোৱা গৈছে এতিয়া আমাৰ এইবিলাক যিবিলাক মই কাৰণ কলো এই কাৰণবিলাক সেই 90% ভিতৰত আহে যিবিলাক সাধাৰণতে আমি গম পাওঁ কিন্তু আমি আওকাণ কৰো বা আমি নজৰ আন্দাজ কৰো আমি মন নকৰো যে এইবিলাক কাৰণৰ আমাৰ মাথা বিষ হ'ব পাৰে নেকি সেইবিলাক সৰু সৰু কাৰণ সাধাৰণ কাৰণ যিবিলাকৰ কাৰণে মাথা বিষ হ'ব পাৰে এতিয়া মই যি 10% কথা কৈছিলো যিবিলাক বেমাৰৰ কাৰণে মূৰৰ বিষ হ'ব পাৰে কিছুমান ডাঙৰ বেমাৰ বা সৰু সাধাৰণ কাৰণ নহয় সেইবিলাকৰ মই কথা কৈছো চাব যেনে যদিকে আপোনালোকৰ যদি কাৰোবাৰ মূৰৰ কিবা ইনফেকশন আছে যদি কোনোবাৰ মূৰৰ ইনফেকশন হৈছে বা কোনোবাৰ এক্সিডেন্ট হৈ মূৰত বেছিকৈ দুখ পাইছে কোনোবা এক্সিডেন্ট হল পৰিছে মূৰত বেছিকৈ দুখ পাইছে হেমৰেজ হৈছিলে বা তেনেকুৱা কিবা যদি দুখ পোৱা বা কাজিয়া কৰি মাথাত দুখ পাইছে তেনেকুৱা যদি কিবা কাৰণ মেলেৰিয়া ডেংগু হয়তো আপোনালোকে গম পায় মেলেৰিয়া ডেংগু বা জাপানিজ এনসেফেলাইটিছ এইবিলাক বেমাৰ মূৰৰ লগতে আমাৰ জড়িত যদি আপোনালোকৰ তেনে বেমাৰ হোৱাৰ ফলত আপোনালোকৰ মূৰৰ বিষ হৈছে তেতিয়াও আপোনালোকৰ মাইগ্ৰেন বা মূৰৰ বিষ যিবিলাক বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে তাৰে ভিতৰত আহিব পাৰে তো এই 10% ভিতৰত এনেকুৱা কিছুমান কাৰণ আহে বাদ বাকি মই আগত যিবিলাক কলো সৰু সৰু কাৰণ সেই কাৰণবিলাকৰ কাৰণে মাথা বিষ হয় এতিয়া আমাৰ মেইনলি মই যেটো ক'ব বিচাৰি আছো মূল মোৰ আজি যেটো টপিক হয় সেই টপিকটো হৈছে মাইগ্ৰেন আজিৰ বিষয়টোৱে হৈছে আমাৰ মাইগ্ৰেন তবে মাইগ্ৰেনৰ বিষয় এতিয়া চাম মাইগ্ৰেন হলে যদি আপোনালোকৰ মূৰৰ বিষ হৈছে আৰু আপোনাৰ সেই মূৰৰ বিষটো মাইগ্ৰেন বুলি যদি আপুনি গম পাবলগীয়া হয় কেনেকৈ গম পাব আপুনি কেনেকৈ গম পাব মই প্ৰথম কম পালছেটাইল বুলি এটা শব্দ আহে পালছেটাইল মানে আপোনালোকৰ কি হ'ব পালছেটাইল হলে আপোনালোকৰ এই অংশখিনি কি হ'ব আপোনালোকৰ ধিপিক মাৰি থাকিব এটা শব্দ আপুনি যদি এনেকে টাচ কৰে গম পাব ধিপিক মাৰি থাকিব এইখিনি অংশত এটো ক'ব মাইগ্ৰেনৰ প্ৰথম লক্ষণ পালছেটাইল মানে আপোনালোকৰ এইখিনি অংশ ধিপিক মাৰিব তাৰ পিছত ইউনিলেটাৰেল মানে হৈছে কোনোবা এটা সাইডহে বিষাব মাইগ্ৰেন হলে আপোনালোকৰ মাথাটো বা আপোনালোকৰ ব্ৰেইনটো আপোনালোকৰ মগজুটোৰ কোনোবা এসাইডহে বিষাব মই দেখাম আপোনালোকক চাব এই বস্তুটো চাওক এই বস্তুটো এটা সাইড যদিহে আপোনালোকৰ মাইগ্ৰেন হয় তেতিয়া গম পাব আপোনালোকৰ ব্ৰেইনৰ আপোনালোকৰ মাথাৰ এটা সাইডহে বিষাব দেখিছেনে তেতিয়া আপুনি গম পাব যে আপোনালোকৰ হয় মাইগ্ৰেনেই হৈছে তাৰ পিছত ফটোফোবিয়া বা ফোনোফোবিয়া বুলি আমাৰ দুটা কথা আহে ফোনোফোবিয়া যদিহে আপুনি বহুত বেছি হুলস্থুলীয়া পৰিবেশ এটাত যায় আৰু সেই তেনে হুলস্থুলীয়া পৰিবেশ এটাত গলে আপোনালোকৰ কি হ'ব পাৰে হুলস্থুলীয়া পৰিবেশটোত যোৱাৰ পিছত আপোনালোকৰ খুব মাথা বিষাব পাৰে সেইটো আপোনালোকৰ হৈ গল ফটোফোবিয়া যদিহে আপোনালোকে ল্যাপটপ বা মোবাইল বহুত সময়লৈকে চাই আছে বা আপোনালোকে এনেকুৱা এটা ৰুমত আছে যেটো ৰুমত বহুত বেছি লাইট আছে তেনেকুৱা এটা ৰুমতো যদি আপোনালোকে থাকে আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে তো মই আপোনালোকক কলো মাইগ্ৰেনৰ ক্ষেত্ৰত প্ৰথম কথা পালছেটাইল আপোনালোকৰ এই অংশখিনি ধিপিক মাৰিব খুব বিষাব আৰু ইউনিলেটাৰেল মাথা আপোনালোকৰ ব্ৰেইন মগজুৰ কোনোবা এটা অংশহে গোটেই মগজুটো নিবিখায় আমাৰ কোনোবা এটা অংশ এটা সাইডহে আমাৰ বিষায় আৰু আপোনালোকৰ চকুৰ অংশৰ পৰা কোনোবা এটা সাইডহে মগজুটোৰ বিষাব সেইটো হৈ গ'ল আমাৰ 2 নম্বৰ কাৰণ 3 নম্বৰটো হৈ গৈছে যদি আপুনি লৰচৰ কৰে যদি আপুনি আপোনাৰ মগজুটো লৰচৰ কৰিছে আপুনি থাকিব নোৱাৰা বিষ অনুভৱ কৰিব যদি আপুনি লৰচৰ কৰোতে আপোনাৰ মগজুটোৰ থাকিব নোৱাৰা বিষ অনুভৱ কৰিছে 3 নম্বৰ আমি লক্ষণ পালো সেইটো আপোনাৰ মাইগ্ৰেন হৈছে আৰু নেক্সট আহি গ'ল আমাৰ 4 নম্বৰ বা 5 নম্বৰত মই কৈছো ফোনোফোবিয়া বা ফটোফোবিয়া যদিহে আপোনালোকে বহুত বেছি এটা কোলাহল পৰিবেশত আছে চিঞৰ বাখৰ পৰিবেশত আছে তেতিয়া আপোনাৰ যদি মাথা বিষাইছে বা আপুনি ডিজে বাৰত আছে আপুনি ক'বাত বাৰত পাৰ্টি কৰিব গৈছে বা আপুনি কৰবাত বহুত লাইট থকা এটা ৰুমত বহি আছে তেতিয়া আপুনি মাথা বিষটো অনুভৱ কৰিব পাৰে তো সেইখিনি কথা আপুনি যদি অনুভৱ কৰে গম পাব হয় আপোনাৰ মাথা বিষটো মাইগ্ৰেনেই হয়
তো তেনেকৈ আপুনি গম পাব আৰু এটা আমাৰ ইয়াত কথা আহে মাইগ্ৰেনত সাধাৰণতে মহিলাসকল বেছি ভুক্তভোগী দেখা গৈছে পুৰুষতকৈ মহিলাসকল মাইগ্ৰেন বেমাৰটোত বেছিকৈ ভুক্তভোগী হোৱা দেখা পোৱা কিন্তু গৈছে ঠিক আছে তাৰ পিছত মই আপোনালোকৰ কম যে 18 বছৰৰ ওপৰৰ মহিলাসকলৰ মাইগ্ৰেনটো বেছিকৈ দেখা যায় 18 বছৰ বয়সলৈকে লৰাবিলাকৰ বেছি হয় কিন্তু 18 বছৰ বয়স যেতিয়া পাৰ হৈ যায় বা এক্সিড কৰি যায় তেতিয়া কিন্তু আমাৰ কি হয় বুলি কৈছে পুৰুষসকলতকৈ মহিলাসকলৰ মাথা বিষটো বেছিকৈ হয় বুলি আমাক কৈছে ঠিক আছে তাৰ পিছত এতিয়া চাবা এনেকুৱা ধৰণৰ হয় মানে আমি কি কৰিব লাগে কি কৰিব নালাগে সেইখিনিটো আমি চামেই আমাৰ আৰু কিছুমান অনুভৱ হ'ব পাৰে বমিৰ এটা অনুভৱ আহিব পাৰে আপোনাৰ মাথাৰ বিষৰ লগতে বমি নৌজিয়া ভাৱ এটা আহি থাকিব আপোনাৰ টেঙা ওগাৰ আহিব পাৰে তেতিয়া গম পাব হয় যে আপোনাৰ হেতু মাইগ্ৰেনৰ এটা কাৰণ হ'ব পাৰে আৰু মাইগ্ৰেনৰ যেতিয়া মাথা বিষটো আহে সাধাৰণতে এই মাথা বিষটো আপুনি 1-2 ঘণ্টাত ৰিলিফ নাপায় বা আৰাম নাপায় মাইগ্ৰেনৰ বিষটো আপোনাৰ আৰাম পাওঁতে আপুনি অকমান ভাল পাওঁতে 6 পৰা 7 ঘণ্টা সময় লাগেগে তেতিয়া যদি আপোনালোকৰ মূৰৰ বিষটো দীঘলীয়া হৈছে তেতিয়া আপুনি গম পাব কেতিয়াবা কি হয় মূৰৰ বিষ অকমান টাইম আহে যদি আপুনি অকমান শুই দিছে বা আপুনি একাপ চাহ খাইছে বা আপুনি একাপ গৰম পানী খাইছে কাৰোবাৰ ৰিলিফ হৈ যায় বা আৰাম পায় কিন্তু যদি আপুনি মাথাৰ বিষ এটা আপোনাৰ আহিছে যেটো মাথা বিষ আপুনি শুইছে বা চাহ খাইছে বা কিবা এটা কৰিছে যদি ভাল পোৱা নাই 6-7 ঘণ্টা লৈকে সময়লৈকে আছে তেতিয়া আপুনি কিন্তু গম পাব যে আপোনাৰ হেতু মাইগ্ৰেনেই হয় মানে ঠিক আছে মই কলো যে 12 বা 40 বছৰ বয়সৰ ভিতৰত যিবিলাক মতা আৰু মাইকী বা আমাৰ পুৰুষ আৰু মহিলা তো মহিলাৰ ক্ষেত্ৰত মাইগ্ৰেনটো বেছিকৈ দেখা পোৱা গৈছে আজিকালি ঠিক আছে এতিয়া মই কম কি কৰিব লাগে আৰু কি কৰিব নালাগে প্ৰথম কথা মই কম সম্পূৰ্ণ টোপনি প্ৰপাৰ স্লিপ 6 পৰা 8 ঘণ্টা সম্পূৰ্ণ টোপনি আপোনালোকে লবই অতি বেছিকৈ কফি নাখাব কফি খাইছে ঠিকে আছে বহুত বেছি প্ৰত্যেক দিনা 3 কাপৰ পৰা 4 কাপলৈ কফি কেতিয়াও নাখাব তো কফি কেতিয়াও নাখাব কাৰণ কফিৰ প্ৰতি এডিকশন হ'ব নালাগে যদি আপুনি কফিৰ প্ৰতি এডিকশন হৈ যায় তেতিয়া কিন্তু আপোনাৰ মাইগ্ৰেন এটা থাকিব যে আপোনাৰ মাইগ্ৰেন থাকিব হেতু মানে 100% সিওৰ কথা হৈ যাব তাৰ পিছত চাব অতি ৰদত হেতুটো আপোনালোকে সকলোৱে গম পায় অতি ৰদত খোজ কাঢ়িলে আপোনাৰ মাথা বিষ সাধাৰণতে দেখা পোৱা যায় মাইগ্ৰেন যদি থাকে মদ্যপ্ৰাণটো একেবাৰে নকৰিব ধূম্ৰপান আৰু মদ্যপ্ৰাণ একেবাৰে এভয়েড নকৰিব বৰ বেছিকৈ ষ্ট্ৰং পাৰফিউম ব্যৱহাৰ নকৰিব খুব বেছি ষ্ট্ৰং গোন্ধৰ পাৰফিউম কিছুমান পাৰফিউম থাকে লাইট স্মেল থাকে অলপ আপোনালোকে পাৰফিউম ইউজ কৰিব অলপ পাতলীয়া গোন্ধ কিন্তু কিছুমান পাৰফিউম থাকে সম্পূৰ্ণ ঘৰটো গোন্ধাই যায় আপুনি লগাইছে গোটেই ঘৰ গোটেই ৰুম গিটাতে গোন্ধ পাইছে তেনেকুৱা ষ্ট্ৰং পাৰফিউম ইউজ নকৰিব ঠিক আছে বাৰ যদি আপুনি গম পায় আপোনাৰ মাইগ্ৰেনৰ নিচিনা এটা মাথা বিষ আছে বা মূৰৰ বিষ আছে তেতিয়া আপোনালোকে ডিজে বাৰ আমাৰ যিবিলাক বাৰত পাৰ্টি সেইবিলাক এভয়েড কৰিব সেইবিলাক নকৰিব আৰু বেছি লাইট থকা ৰুমত নাথাকিব আৰু সাধাৰণতে আজিকালি আমাৰ গাড়ী বিলাকত LED লাইট দিছে তো আপোনালোকে কাৰত ড্ৰাইভ কৰিলে ফ্ৰন্ট সিটত বহি নাথাকিব অপোজিট সাইডৰ পৰা লাইটটো ডাইৰেক্ট চকুত মাৰে মাথা বিষটো বেছি হোৱা দেখা পোৱা যায় ঠিক আছে তাৰ পিছত মই কম ঠাণ্ডা বস্তু একেবাৰে এভয়েড কৰিব নাখাব কোল্ড এণ্ড ফ্ৰিজিং বস্তু নাখাব পানী খুব খাব আপোনালোকে ডিহাইড্ৰেচন হ'বলৈ নিদিব পানী বহুত খাব মই আগৰ ভিডিঅ'জ বিলাকতো কৈছো যদি আপোনালোকে গিলাসৰ হিচাপত খালে 10 পৰা 12 গ্লাস পানী খাব আৰু বটলৰ হিচাপত খালে আপোনালোকে মিনিমাম 3 লিটাৰ পানী খাব ঠিক আছে যোগা প্ৰণায়াম সকলোতকৈ উত্তম বস্তু যদি মই অপূৰ্ব আৰু উত্তম বস্তু বুলি কওঁ মই আপোনালোকক কম যোগাসন প্ৰণায়াম বহুত ভাল যোগা প্ৰণায়াম আছে আপোনালোকে সেইবিলাক কৰিলে বহুত ভাল ৰিলিফ পাব মেডিটেশন যোগা প্ৰণায়ামা সেইবিলাক যদি আপোনালোকে কৰে আপোনালোকে মেডিসিন নোখোৱাকৈ বহুতখিনি ভাল ৰিজাল্ট পাব মই গ্যাৰান্টি দিব পাৰো আপোনালোকে 80% উইদাউট মেডিসিন যোগা প্ৰণায়াম এণ্ড মেডিটেশন কৰিলেই ভাল পাব এতিয়া মই কম কি নাখাব প্ৰথম কথা পেকেটেড বস্তু কমপ্লিটলি এভয়েড কৰিব পেকেটেড যিকোনো বস্তু পেকেট হৈ আহি থকা বস্তু নাখাব যদি আপোনাৰ কিবা খাব মন গৈছে আপুনি বনাই খাওক যদি আপোনাৰ কিবা খাবলৈ মন গৈছে আপুনি বনাই খাওক আপুনি পেকেটেড বস্তু এভয়েড কৰিব কাৰণ মই কিছুমান বস্তুৰ কথা কম চাব পাস্তা মেগী আমাৰ চাওমিন যিবিলাক হয় ভুজিয়া চিপস বিস্কিট যিবিলাক পেকেটৰ ভিতৰত সোমাই থাকে সেইবিলাকৰ এটা বস্তু থাকে MSG
মনোসোডিয়াম গ্লুটামেট MSG থাকে পেকেটেড বস্তুবিলাক যেটো আমাৰ মাইগ্ৰেনৰ কাৰণে বহুত বেয়া মই আকৌ এবাৰ কৈছো MSG মনোসোডিয়াম গ্লুটামেট যেটো আমাৰ পেকেটেড বস্তুবিলাকত থাকে যেটো আমাৰ মাইগ্ৰেনৰ কাৰণে বহুত বেছি বেয়া তাৰ পিছত মই কম টমেটো সস যিবিলাক আমাৰ সস আহে মেয়োনিজ সস এইবিলাক বস্তু আপোনালোকে নেখাব কেক এভয়েড কৰিব চকলেট বেয়া চকলেট মাইগ্ৰেনৰ কাৰণে বেয়া এইবিলাক বস্তু নেখাব চকলেট চিজ কিছুমানে কয় যে চকলেটটো ভাল হয় চকলেট খালে আপুনি অকমান সময়ৰ কাৰণে ভাল অনুভৱ কৰিব কিন্তু লং টাৰ্মৰ কাৰণে কি মাইগ্ৰেনৰ কাৰণে বহুত বেয়া চকলেট এভয়েড কৰিব চিজ সয়াবিন চিজ প্ৰডাক্টস যিবিলাক আহে আৰু আমাৰ কিছুমান আমাৰ বটলত মাছ ফিশ আমাৰ কিছুমান প্ৰিজাৰভেটিভ দি আমাৰ মাছৰ বটলত সোমাই আহে বা যিবিলাক আমাৰ আচাৰ বটল থাকে সেই বটলবিলাক আপোনালোকে এভয়েড কৰিব কমপ্লিট এভয়েড কৰিব পেকেটেড আচাৰ যিবিলাক আমাৰ পেকেটেড সোমাই অহা মানে আমাৰ ফিশ আছে মাছ আছে সেইবিলাক নাখাব এলকহলৰ ভিতৰত বিয়েৰ ৰেড ওয়াইন এলকহলৰ ভিতৰত বুলি ক'লে মোৰ ভুল হ'ব এলকহল বস্তুটো কমপ্লিট আপোনালোকে এভয়েড কৰিব এলকহল নাখাবই এলকহল খালে আপোনালোকৰ মাইগ্ৰেন যি আছে সেয়া 10 গুণ বৃদ্ধি পাব ঠিক আছে আৰু এইবিলাক বস্তুত মই যে ক'লো চকলেট বা আমাৰ যিবিলাক পেকেটেড প্ৰিজাৰভেটিভ দিয়া যিবিলাক বস্তু আছে ন সয়াবিন হক বা সয়াবিন সস যিবিলাক আছে সেই গোটেইবিলাক বস্তুত আমাৰ টাইৰামিন নামৰ এটা ৰাসায়নিক দ্ৰব্য থাকে যেটো মাইগ্ৰেনৰ কাৰণে বহুত বেয়া টাইৰামিন আৰু MSG মনোসোডিয়াম গ্লুটামেট আৰু টাইৰামিন এই দুটা বস্তু আমাৰ মাইগ্ৰেনৰ কাৰণে বহুত বেয়া ফ্ৰুইটস ফলৰ ভিতৰত আপোনালোকে সববিলাক ফল খাব পাৰে কেৱল আপোনালোকে কল নাখাব বানানা কলত হিষ্টামিন থাকে যেটো মাইগ্ৰেনৰ কাৰণে বেয়া আপোনালোকে ফল বাকি সকলোবিলাক ফল খাব পাৰে কিন্তু আপোনালোকে পাৰিলে কল নাখাব ঠিক আছে মই অলৰেডি কৈছো ডিব্বাৰ ভিতৰত অহা একো খাদ্যই নাখাব মই অলৰেডি কৈছো কোল্ড ড্ৰিংকস নাখাবই এভয়েড কৰিব ওভাৰঅল আপোনালোকে মই এটা কথাই কৈছো পেকেট হৈ থকা বস্তু নাখাবই পানী বহুত বেছিকৈ খাব মেগনেছিয়াম থকা শাক-পাচলিবিলাক বিশেষকৈ মেগনেছিয়াম আপোনালোকে বেছিভাগ শাক-পাচলিতে পাব তো সেই শাক-পাচলিবিলাক বেছি কনজিউম কৰিব শাক-পাচলিত যেহেতু মেগনেছিয়াম থাকে আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় আপোনালোকে চেষ্টা কৰিব মেগনেছিয়াম খাবলৈ মেগনেছিয়াম থকা শাক-পাচলি ধৰি আমাৰ যিখিনিত বেছিকৈ পোৱা যায় সেইবিলাক খাবলৈ চেষ্টা কৰিব আদা হালধি আমাৰ এইবিলাক বস্তু খাব যিবিলাক আমাৰ হয়তো আপোনালোকে গম পায় আয়ুৰ্বেদিক মহত্ব বহুত বেছি আছে বহুত ভাল এটা গুণাগুণ আছে হালধি আদা এইবিলাক বস্তুত সেউজীয়া শাক-পাচলি এইবিলাক বস্তু খাব তো আমি ওভাৰঅল গম পালো এটা কথাই যদি আমাৰ মাইগ্ৰেন হলে আমাৰ এটা অংশই বিখাব মাথাৰ এটা অংশই বিখাব মই আকৌ এবাৰ কৈছো যদি আপোনালোকৰ মাইগ্ৰেন হয় মাইগ্ৰেনৰ সিম্পটমছত মই আকৌ এবাৰ কৈ দিছো চাব মাইগ্ৰেনৰ সিম্পটমছত প্ৰথম হ'ব আপোনালোকৰ পালছেটাইল এইখিনি ধিপ মাৰি থাকিব তাৰ পিছত ইউনিলেট্ৰেল মাথাৰ কোনোবাৰ এটা সাইডহে বিখাব ঠিক আছে ফোনোফোবিয়া বা ফটোফোবিয়া যিখিনি বস্তু আমাৰ যদি আপোনালোকে কোলাহল পৰিবেশ এটাত থাকে বা এটা বহুত বেছি লাইট থকা আপোনালোকে ৰুমত থাকে তেতিয়া আপোনালোকৰ হ'ব পাৰে আৰু লৰছৰ মাথাটো যেতিয়া লৰছৰ সাধাৰণতে কিছুমান বিষ থাকে মাথাটো লৰছৰ কৰিলে নিবিখায় কিন্তু মাইগ্ৰেনৰ যেটো বিষ হ'ব আপুনি মাথাটো লৰছৰ কৰিলেই বিখাব এটা কিছুমান দিয়া আছে দেখিছেনে এই এটা অংশ দেখুৱা গৈছে মাইগ্ৰেনৰ ক্ষেত্ৰত তো আমি গম পাইছো মাইগ্ৰেন হলে এটা সাইডহে বিখায় ডাইজেষ্টিভ প্ৰবলেমৰ কাৰণে যদি আপোনালোকৰ কিবা হজমিৰ কিবা অসুবিধাৰ কাৰণে মাথা বিখাইছে তেতিয়া আপোনালোকৰ দুটা চকু কপালখন সম্পূৰ্ণ কপালখন দুটা চকু এইবিলাক অংশ বিখাব পাৰে সাইনাসৰ ওপৰত মই নেক্সট ভিডিও এটা বনাই আছো সাইনাস যদি আপোনালোকৰ হয় সাইনাসৰ কি হ'ব আপোনালোকৰ চকু এই অংশ বিখাব আৰু এই অংশ বিখাব নাকটো ব্লক হ'ব আপোনালোকে সাইনাসৰ কথা গমেই পায় তাৰ পিছত টেনশন যদি আপোনালোকৰ মাথাৰ বিষ কিবা এটা কথাৰ বা টেনশনৰ কাৰণে হৈছে আপোনালোকৰ মাথাৰ বেক অংশটো বিখাব পিছৰ পৰ্চনটো বিখাব সেই মাথাৰ পিছৰ অংশটো যদি বিখায় আপোনালোকে গম পাব আপোনালোকৰ মাথা বিখবিলাক কিছুমান টেনশনৰ কাৰণে হৈছে তো আমি সাধাৰণতে আজিৰ ভিডিওটোত আমাৰ এটা কথাই চালো মাইগ্ৰেনৰ কথা চাইছো যেটোত আমি গম পালো মাথাৰ অকল কেৱল এটা অংশহে বিখায় কোনোবা এটা সাইডহে বিখায় বা এটা পাৰ্টহে বিখায় এইটো ইয়াতো আমি দেখিব পাইছো যে এটা পাৰ্ট বিখায় চকুটোৰ লগতে আমাৰ কোনোবা এটা সাইডহে আমাৰ বিখায় তো আমাৰ সেইখিনি আছিল মাইগ্ৰেনৰ বিষয়ে বহুত সকল লোকে মোক মানে কমেন্ট কৰিছে বা মেসেজ কৰিছে স্যাৰ পাৰিলে আপুনি এটা মাইগ্ৰেনৰ ওপৰত ভিডিও বনাই দিয়ক কাৰণ মাইগ্ৰেন বেমাৰটো বহুত কমন আৰু বিশেষকে এতিয়া আমাৰ ঠাণ্ডা দিন আহি আছে এতিয়া মাথা বিষটো আৰু হোৱা দেখা যাব ঠিক আছে তো ইমানখিনি আছিল ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব মই নেক্সট ভিডিও সাইনাসাইটিছৰ ওপৰত বনাই আছো যেটো ঠাণ্ডা দিন সাইনাসৰ মানুহৰ বহুত প্ৰবলেম আহি আছে তাৰো উপৰি আপোনালোকে কেনেকুৱা ধৰণৰ বেমাৰৰ ওপৰত ভিডিও লাগে জানিব বিচাৰে মোক কমেন্ট কৰি জনাব ধন্যবাদ স্বাস্থ্যৰ যত্ন ৰাখিব ভালকৈ খোৱা বোৱা কৰিব ভালকৈ টোপনি ল'ব পানী খাব ডিহাইড্ৰেট নহব ধন্যবাদ